বৰ ধুনীয়াকৈ খৰিখিনি জাপিছা দেই। মানুহে এনেকুৱা খৰি দেখিলে সকলোৱে কিনিব। মানুহৰ চকুত লগা হ'লেহে মানুহে খৰি কিনিব। তাতে আকৌ মই মোৰ ভতিজাটোৰ জন্মদিনলৈ যাবলৈ বুলি এইবোৰ কষ্ট কৰিছোঁ। ভালকৈ কামটো নকৰিলে হ'বনে? তাকেহে আগতে আকৌ মোক খৰি এডাল আনি দিবলৈ বুলি চিঞৰ বাখৰি কৰিয়ে তত নোপোৱা। নিজে বাৰীৰ পৰা গৈ খৰি এডালো আনি নোলোৱা। সেইজনী মানুহে আজি বাৰীত গৈ খৰি বিচাৰি এনেকৈ মুঠা মুঠা কৰি ইমান ধুনীয়াকৈ বেচিবলৈ ওলাইছা দেখিয়ে আচৰিত হৈ গৈছোঁ। আৰু গম পাইছোঁ বাৰু ভতিজাৰ বাৰ্থডেলৈ যাবলৈ এইবিলাক কৰিছা বুলি। আপুনি একেবাৰে জ্বলিছে নেকি কিবা? আৰে মোৰ ভাইটোৰ ল'ৰাটোৰ প্ৰথম জন্মদিন। জেঠাইকজনী হৈ মই যদি তাক ভাল কিবা বস্তু এটা দিব নোৱাৰোঁ মোৰ সন্মান ক'ত থাকিব বাৰু? আৰে মোৰ ভাইটো চাকৰিয়াল, মোৰ দৰে আৰু দুখীয়া নহয়। তাতে আকৌ বোৱাৰীজনীও আনিছে ধনী ঘৰৰ পৰা। বোৱাৰীজনী মাকৰ ঘৰৰ পৰা চাগে কত কিমান দিব। তেওঁলোকৰ লগত মিলাই মই জেঠাইকজনীও জানো কিবা এটা দিব নালাগিব? নাই জ্বলা মোক গোসানী। তোমাক দেখোন মই এইকেইদিন দোকানৰ পৰা যিমানকেইটা পইচা পাইছোঁ সেইকেইটা আনি তোমাকে জমা দিছোঁ। মোৰ হাতত এটকাও ৰখা নাই, মাত্ৰ মাল আনিবলৈ থোৱা পইচাকেইটাহে আছে। তথাপিও তুমি মোক তেনেকৈহে ক'লানে? নাই মই আপোনাক ধেমালিহে কৰিছোঁ। বাৰু হ'ব দিয়া। এই খৰিখিনি বাহিৰলৈকে উলিয়াই থবা, আহিবই অলপ পাছত নিবলৈ। হ'ব বাৰু। খৰিখিনি নিবলৈ আহিলে টকাকেইটা পাম, কেইটকা পাওঁ চাই লওঁ। তাৰপাছত আপুনি এইকেইদিন থ'বলৈ দিয়া পইচাকেইটাৰে গোটেইকেইটা একেলগ কৰি যাওঁতে লগতে লৈ যাম। চহৰতে ভাল প্ৰেজেণ্ট এটা কিনি ল'ম। ঠিক আছে দিয়া। এই মনুকণ আহিলেনে? তাই ইমান দেৰি আজি অহাই নাই যে? তাই আহিলে নহয়, আহি আকৌ গ'ল। এই তাইৰ লগৰ যে চুমচুমি, তাইৰ ওচৰত ফ্ৰক এটা বিচাৰি গৈছে। সঁচাকৈ ছোৱালীজনীক ভাল ফ্ৰক এটা আনি দিব নোৱাৰা কিমান দিন যে হ'ল। কিমাননো পুৰণা ফ্ৰকবোৰ পিন্ধি তাই অলৈ তলৈ যাব। গাঁৱততো ঠিকেই আছে, ইঘৰ সিঘৰলৈ সেইটোৱে পিন্ধি যাব পৰা হৈ আছে। কিন্তু তাই চহৰৰ মোমায়েকৰ ঘৰত তাই ভায়েকৰ জন্মদিন খাবলৈ যাব। পুৰণা ফ্ৰকটোকেনো ছোৱালীজনীক কেনেকৈ পিন্ধাই নিওঁ? ইফালে প্ৰেজেণ্টেই কিনিম নে তাইলৈও নতুন ফ্ৰকেই কিনিম? সেয়েহে তাইক বোলো যা, লগৰজনীয়ে দিয়ে যদি তাইৰে ভাল ফ্ৰক এটা লৈ আনগৈ। ইছ ৰাম, ছোৱালীজনী লোকৰ ঘৰত কাপোৰ বিচাৰিবলগীয়া হৈছে। মোৰ বাবে এইবোৰ হৈছে। মই এটা সাধাৰণ তামোল পাণৰ বেপাৰী। মই ঘৰখন যেনে তেনে চলি আছোঁ। মই তাইক লাগ বুলিলেই ফ্ৰক এটা, লাগ বুলিলে ইটো সিটো একোৱেই যোগাৰ দিব নোৱাৰোঁ। ৰাম, আপুনি এইবোৰ কথা দুখ কৰিব নালাগে দিয়ক। আমাৰ গাঁৱত এইবোৰ চলি যায়। আমাৰ এই পৰাও দেখোন লগৰবিলাকে নি কিবা কিবি পিন্ধি থাকে। এইবোৰ আৰু গাঁৱত চলি যায়, একো নাই দিয়ক। ময়ো আকৌ আমাৰ বৌৰ পৰা কাপোৰ এযোৰ আনি থৈছোঁ। ভাল কাপোৰ এযোৰ পিন্ধি নগ'লে মানুহৰ আগত লাজ পাম নহয়। হ'লেও আৰু কেতিয়াবা এইবোৰ কথা ভাবিলে বৰ দুখ লাগে জানানে? তোমালোকক বাৰু এই সাজু লঘু নিদিয়াকৈ ভালকৈ খুৱাই আছোঁ। ছোৱালীজনীকো পঢ়া শুনাৰ বস্তুকেইটা যোগাৰ কৰি দিছোঁ। কিন্তু বেলেগৰ দৰে আৰু ইমান ফেচিলিটি দিব পৰা নাই। হ'ব, মই বেলেগৰ দৰে ফেচিলিটি নিবিচাৰোঁ নহয়। আকৌ এটা কাম কৰকচোন, আপুনি মোক এই কাঠখৰি দুডালমান ফালি দিয়কচোন। পিঠাগুড়ি কেইটা বনাই আনি পেলাই থৈছোঁ নহয়। এতিয়া সেই হেঁচা পিঠা কেইটামান বনাই নিওঁ। ভাইটিয়ে হেঁচা পিঠা খাই বৰ ভাল পায় নহয়। ক'তনো চহৰত ঘৈণীয়েকে সেইবোৰ বনাই দিব। পিঠা কেইটামান বনাই নিলে সিও ভাল পাব। হয় নেকি? পিঠাগুড়িও খুন্দিলা মানে তুমি? এটা কাম কৰিবা আকৌ তেতিয়াহ'লে, পকা মিঠৈ দুটামানো বনাই নিয়া। মই গুড় অকণমান আনি দিওঁ। সি পকা মিঠৈ খায়ো বৰ ভাল পায় নহয়। আপুনি ঠিক মনত পেলাইছে। দুটামান হ'লেও পকা মিঠৈও বনাই নিম। যাওকচোন যাওক, দোকানৰ পৰা গুড় অকণমান লৈ আহগৈ। তাৰপিছত মোক কাঠখৰি দুডালমান ফালি দিয়ক। খৰিখিনি ভাল হ'লেহে পিঠা ভালকৈ উঠে। বাঁহ খৰিনো কিমান জ্বলাই থাকিব? ফৰফৰকৈ জ্বলি শেষেই হৈ যায়। কাঠখৰি দুডাল দি থ'লে ধুনীয়া পিঠা হৈ থাকে। ঠিক আছে দিয়া, তেতিয়াহ'লে মই খাওঁতকৈ দোকানৰ পৰা গুড়কণ আনি দিওঁ, তাৰপিছতে খৰি ফালিমহি। নিভা, ক'ৰবালৈ যাওঁ বোলা? ককাইদেউ, ভাইটিহঁতৰ ঘৰৰ পৰা আহোঁগৈ। ধৰ্মনী তালৈ যাওঁ? তাৰ ল'ৰাটোৰ আজি জন্মদিন যে, সেয়েহে তালৈকে যাবলৈ ওলাইছোঁ। গাড়ীলৈ ৰৈ আছোঁ। হয় নেকি? হওক দে, তাৰ ল'ৰা পোৱালিটা হ'ল বুলি শুনিছিলোঁ বাৰু। চাওঁতে সেই এবছৰেই হ'ল। সিও একেবাৰে সেই চাকৰি বাকৰি পাই ধনী ঘৰৰ পৰা ছোৱালী বিয়া কৰালে বুলি শুনিছোঁ। এতিয়া সেই চহৰতহে থাকে আৰু। আমাৰ নিচিনা এতিয়ানো গাঁৱৰ মানুহবিলাকৰ ওচৰলৈ ক'ত আহিব? তহঁতৰ ঘৰলৈকে দেখোন বেছি অহা নাই দেখোন। আচলতে তাৰ
সময় নহয় যে যিমান যি হ'লেও চাকৰি কৰে ন এতিয়া সেইটো কাৰণে দিয়ক নহ'লেনো ক'ত নহা কৈ থাকিলে হয় হয় সেইটোৱে আকৌ হ'ব দে তহঁতি যাবি দেই মই গৈ থাকোঁ বাৰু আপুনি যাওক মা আহোঁতে আমি মামা পাপা গাড়ীত আহিম দেই মানে বাইকত আহিম দেই মামাক থৈ যাবলৈহে ক'বা আমাক কচোন মোমাইৰে সময় পায়নে নাপায় বা আলহী দুলহী অহাৰ কথা আমি আকৌ আজিয়ে উভতি আহিব নোৱাৰোঁ নহয় কাইলৈহে আহিম মোমাইৰো ইফালে অফিচো আছে এতিয়া কি বা কৰে সি চাই লওঁচোন হয় বাৰু হৌৱা গাড়ী আহিলে দেখিছনে চাহৰ লগত এইবোৰ ইমানবোৰ দিছে খাই যে মই বিৰাট ভাল পাওঁ এইবিলাক বস্তু ইমান ধুনীয়া লাগিছে চাচোন মা আকৌ মোমায়েৰৰো চাকৰি ইফালে মামীয়েৰৰ মাকৰ ঘৰখনো ইমান ধনী তেওঁলোকৰ ঘৰৰ পৰা বোলে খোৱা বোৱাবোৰ দিছে ইমান ধুনীয়াকৈ পাতিছে এনেকুৱা জন্মদিন আগতে খায়েই পোৱা নাছিলোঁ পাই মই যে বহুত ফূৰ্তি কৰিম মা হৌৱা চাচোন ইমান ধুনীয়াকৈ বাৰ্থডে কেক কাটিবলৈ জেগাকণ ইমান ধুনীয়াকৈ সজাই দিছে মই যে DSLR আনিছে ফটো মাৰিম ভাইটিৰ লগত মই ফটো মাৰিম মামীৰ লগতো মাৰিম আইও এজনী হ'ব দে মাৰিবি তাই একেবাৰে ফূৰ্তিকণ চোৱা একেবাৰে DSLR ফটো উঠিবলৈ ৰক্ষানিকা লাগিছে মাৰিম আকৌ আমাৰ লগত বুলুকণহঁতক ক'বগৈ লাগিব মই যে ইমান ধুনীয়াকৈ সেই মামাহঁতৰ ঘৰত জন্মদিন খাই গ'লোঁ DSLR ফটো মাৰিলোঁ সেইবোৰ চব সিহঁতৰ আগত গৈ ফটো দি মাৰিমগৈ আকৌ আমাৰ মামা ইমান ধুনীয়া আকৌ আমি ইমান সেই ধুনীয়াকৈ ইয়াত খাই বৈ যাম আৰু সিহঁতৰ আগত নকম নেকি সেইটোজনী কোনোবাই শুনিব হেৰৌ কৈ কিন্তু মানুহবোৰ সেইবোৰ আছে চাচোন খাবলৈ লৈছোঁ গৰম হৈ আছে যে এইজনী আকৌ গোটেইখন দেখি লৈ পেলাই ফূৰ্তিত ক'ব নোৱাৰে আগতে এনেকুৱা জন্মদিন খাই পোৱা নাই যে তাই গোটেইখন দেখি পগলা হোৱাদি হৈছে মোক একেবাৰে কৈছে মা ইটো চাচোন সিটো চাচোন তাই বুলি একেবাৰে DSLR ফটো মাৰিব ভায়েকৰ লগত ফটো উঠিব বাৰ্থডে কেক কাটিব সেইবোৰ আৰু কথা তাই কথা শুনি খাবলৈ পাহৰিলোঁ কি DSLR ফটো উঠে বাহ হেৰৌ DSLRত জাহা তাহা মানুহে ফটো উঠিব নোৱাৰে নহয় সেইটো কি চোলা পিন্ধি আহিছ DSLR ফটো মাৰিবলৈ আহিছিলি যদি ভাল এটা দামী ফ্ৰক পিন্ধি নাহিলি কিয় আৰু বাইদেউ আপুনি ইমান দামী এটা জন্মদিন খাবলৈ আহিছে আপুনি এযোৰ ভাল কাপোৰ পিন্ধি আহিব নোৱাৰিলেনে নে আপোনাৰ কাপোৰেই নাই মানুহৰ আগত এতিয়া এখেতৰ বাইক বুলি চিনাকি দিবলৈ মোৰ বিৰাট লাজ পাম বেয়া নাপায় যদি আপুনি ৰুমতে সোমাই থাকিব মই যেতিয়া কম তেতিয়া ওলাই আহিলেই হ'ল মই ৰুমত সোমাই থাকিব লাগিব একো নহয় দে পাৰিবি ৰুমটোতে সোমাই থাকিবি সঁচাকৈ দেই আহিছ ভাল কাপোৰ এযোৰ পিন্ধি আহিব পৰা নাই হা ইয়াত কিমান ষ্টেণ্ডাৰ্ড ধনী মানুহ আহিব মোৰ লগৰবিলাক আহিব এওঁ সেই মাকৰ ঘৰৰ মানুহখিনি কিমান ধনী হা মোৰ মায়েক মামীয়েকহঁত আহিব আৰে সিহঁতে গিফ্ট দিব লাগে সোণৰ বস্তু আনিব হা তই তোৰ বাৰু গিফ্টটোৰ কথা নকওঁৱেই অকণমান ভালকৈ সাজি কাচি আহিব নোৱাৰিলি হা তোক মই এতিয়া কেনেকৈ মোৰ বা বুলি চিনাকি দিম বাৰু মানুহৰ আগত কচোন হা অকণমানতো তই মোৰ খেয়ালটো ৰাখিব লাগে তোক মানে কথাবিলাক সঁচাকৈ দেই তহঁতৰ মানে গাঁৱলীয়া যি সদায় গাঁৱলীয়া হৈ থাকিবি আৰু গাঁৱৰ পৰা আহিলি বুলি যে একেবাৰে আৰু গাঁৱলীয়া কাপোৰটোকে পিন্ধি আহিলি অকণমানতো ভালকৈ ষ্টেণ্ডাৰ্ড হৈ আহিব পাৰ হা তই মোক তেনেকৈ ক'ব পাৰিলি তই মোক এনেকৈ কবি বুলি মই কেতিয়াও ভবা নাছিলোঁ ধন কি ডাঙৰ কথা নাই এনেকৈ ক'বলৈ আপুনি তেনেকৈ আহিছে যেনেকৈ আহিছে তেনেকৈ সেইটো কাৰণে কৈছোঁ আমাৰ বাৰ্থডেটো খাৰাপ কৰিব নিবিচাৰিব হা ইমান আশা পাশা কৰি ইমান ডাঙৰকৈ বাৰ্থডে পাতিছোঁ মোৰ মা ঘৰৰ পৰা 1 লাখ টকা খৰচ কৰিছে আৰু আমিতো কিমান খৰচ কৰিছোঁ পাত্তাই নাই তেনেকুৱা স্থলত আপোনাৰ কাৰণে মানুহৰ ঘৰত আমি লাজ পাব নোৱাৰোঁ নহয় আইখন এখন ধনী ঘৰ আপোনালোকৰ দৰে সেই ভিকহৰ ঘৰ নহয়তো হয় দিয়া মই পাহৰিছিলোঁৱে এইখন যে এতিয়া মোৰ মাৰ ঘৰ নহয় এইখন এখন ধনী ঘৰ সেইখন এখন সম্ভ্ৰান্ত ঘৰ য'ত যি কাপোৰ পিন্ধি আহিলে মানুহৰ আগত চিনাকি দিবলৈ লাজ পোৱা হয় প্লিজ বাইদেউ তই অন্তত এইবোৰ কথা বুজি পাব লাগিছিল এতিয়া তই এঞ্জেলে এনেকৈ কৈছে বুলি বেয়া পালে নহ'ব নহয় হা তই জানিব লাগিছিলে নহয় হা তোৰ ভাইৰে এতিয়া আগৰ ভাইৰে হৈ থকা নাই মই এতিয়া চাকৰি কৰোঁ মোৰ লগৰবিলাকৰ লগত মই মোৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবই লাগিব সেই এঞ্জেলৰ মোমায়েক মামীয়েকহঁতৰ ঘৰখন কিমান ধনী তাতে মাহীয়েক পেহীয়েক এইবিলাকহঁতৰ হা আৰু এঞ্জেলৰ ভনীয়েকহঁত কিমান ষ্টেণ্ডাৰ্ড কিমান ধনী মানুহ তেওঁলোক কিমান ষ্টেণ্ডাৰ্ডকৈ আহিব আৰে আমাৰ মাইনাৰ লগত ফটো উঠিব DSLRত কেক কাটিব সেইবিলাক মানুহকে লাইনত ল'বলৈ ভাল তহঁত দুজনী কি বুলি DSLR ফটো উঠাবলৈ ল'বি আৰু কেকটা সময়ত তহঁতক সেইখিনি ৰাখিম বাৰু কচোন তহঁতি নিজেতো ভাব হয়নে ভাইটি মই এইবোৰ কথা বুজি পাই পেলাই আহিব লাগিছিল তহঁতে এজন সাধাৰণ পোচাকৰ বাবে যদি সেনেকৈ কবি বুলি জানিলোহেঁতেন
তেতিয়াহ'লে মই তহঁতৰ বাৰ্থডে খাবলৈ নাহিলোহেঁতেনো। মই এইবোৰ কথা আগতে গম নাপালো যে ভাইটি, সেইকাৰণেই মই গুচি আহিলো। ভাবিছিলো ভতিজাটোৰ বাৰ্থডে বুলি। মই আহি ইয়াত বহুত ফূৰ্তি কৰিম। আৰু এই সৰু ছোৱালীজনী, তাই যে কিমান আশা কৰি আহিছে, গোটেই বাটটো কি যে তাই গাই অহা নাই। ভাইকৰ লগত তাই খেলিব, ফটো উঠিব, কেক কাটিব, তোৰ লগত তাই গাড়ীত উঠি ফুৰিবলৈ যাব। কিমান যে সপোন, কিমান যে কথা কৈ আহিছে তাই। মই ভবা নাছিলো ভাইটি, তহঁতে মোক এনেকুৱা কৰিবি বুলি। গড, কি যে হ'ব নহয়। ধৰ্মণি, তোমাৰ পায়ৰা পাৰ্টিলৈ মাতিবই নালাগিছিল। আজিৰ শুভ দিনটো এই মানুহজনীৰ লগত কথা পাতি বেয়াহে হ'ব যেন পাইছো। কেনেকুৱা উলট পালট কথা ক'বলৈ আহিছে নহয়। আপোনাক নমতাই ভাল আছিল, মাতিয়ে ভুল কৰিলো। সঁচাকৈ মই জনা নাছিলো নহয়, এই যে গাঁৱলীয়া ভূতৰ নিচিনাকৈ আহি পেলাই ওলাবহি বুলি। এনেকুৱা আহিব বুলি জনা হ'লে আগতেই নাহিবি বুলি ক'লোহেঁতেন, মানে খবৰে নিদিলোহেঁতেন। ভাইটি, কিয় মাতিলি তোৰ গাঁৱলীয়া ভূতৰ বায়েৰক? কিয় মাতিলি? তই মোক এনেকৈ ক'ব পাৰিলি ভাইটি? এঞ্জেলৰ কথা বাদ দিছো, তাই যেনিবা লোকৰ ঘৰৰ, কিন্তু তইতো মোৰ নিজৰ তেজমঙৰ ভাইটি। কেনেকৈ ক'ব পাৰিলি তই এনেকৈ? তহঁতে এনেকৈ ধনী দুখীয়া বাজ বিচাৰ কৰি বাৰ্থডে পাতিছে বুলি জনা হ'লে মই সঁচাকৈ নাহিলোহেঁতেন ভাইটি। হ'ব কন্দা কটা কৰিলে ক'ব নালাগে। একেবাৰে কোনোবাই দেখিলে সৰ্বনাশ হ'ব আৰু। মানে মই বাৰুকে সেই মানুহখিনিৰ ওচৰত খাবলৈ নিদিওঁ, এনেকৈ এক্সট্ৰাকৈ ইয়াত খাবলৈ দিলোঁ। নহ'লে যে লোকৰ আগত একদম লাজে পাবলগীয়া হ'লহেঁতেন সেইবোৰক লৈ। মা, আমি যাওঁগৈ ব'লা মা। আমাৰ দৰে দুখীয়া মানুহৰ ইয়াত কোনো কাম নাই অ' মা। ব'লা আমি ঘৰলৈ যাওঁগৈ। তুমি এনেই এইকেইদিন কষ্ট কৰি খৰি খেৰ বিক্ৰী কৰি ভাইটিৰ বাবে ডাঙৰ উপহাৰ ল'বলৈ তুমি কষ্ট কৰিলা। এনেই দেউতাই এইকেইদিন পোৱা টকা কেইটা নিজে নাখায় সামৰি থলে। অ' মা ব'লা অ'। য'ত আমাৰ কোনো সন্মান নাই, য'ত কোনো আমাক মৰম নিদিয়ে, তাত থাকি একো লাভ নাই। ব'লা মা, ঘৰলৈ যাওঁগৈ। ধন, যাওঁগৈ দে, বেয়া নাপাবি। তহঁতৰ কণমানিটোলৈ জন্মদিনৰ বহুত মৰম আৰু শুভেচ্ছা জনালো। সি সদায় ভালে থাকক, কুশলে থাকক। তাক ভগৱানে সদায় ভালে ৰাখক। মোৰ ফালৰ পৰা তালৈ এয়াই আশীৰ্বাদ। বিচনাখনতে তহঁতৰ মই তালৈ বুলি এডাল ৰূপৰ চেন আনিছিলো, তাতে থৈ দিয়া আছে। যদি উপযোগী বুলি ভাব, কেতিয়াবা তাক এবাৰলৈ হ'লেও পিন্ধাবি। মই এতিয়া গৈ থাকো দে। যা যদি যা আৰু, মই ইয়াত ক'বলৈ একো উপায় নাই আৰু। হেৰি কৰিব, ভাতকেইটা একেবাৰে খাই থৈ যাওক। আকৌ খাবলৈ নাপালো বুলি কাৰোবাৰ আগত বদনাম নাগাবগৈ। এনেও ঘৰত ভালকৈ চাগে মাছ মাংস খাই পোৱাই নাই নহয়। ইয়াত কিমানখিনি ডিছ গোটাইছো, দেখি পগলা হৈ যাব। খাই বৈ যাওক। নালাগে দিয়া, ধনী মানুহৰ বাৰ্থডে খাই হজম কৰাৰ শক্তিকণ গাত নাই অ'। তোমালোকৰ সেই বাৰ্থডেটোলৈ আমাক নিমন্ত্ৰণ যে জনালা, সেয়াই বহুত ধন্যবাদ। ব'ল মইনা, আমি গৈ থাকো। ব'ল মা, গৈ থাকো। বাৰ্থডে খাই দুদিন থকা মানুহ দেখোন আহি ঘৰ পালেহি। কি হ'ল হেৰা? আৰে তুমি কান্দিছা দেখোন, কি হৈছে তোমাৰ? আৰে কি হৈছে তোমাৰ? নোকোৱা কিয়? কি হ'ল? অ দেউতা, আমাক মামা মামীয়ে বহুত বেয়া ব্যৱহাৰ কৰিলে। আমাৰ দৰে দুখীয়া মানুহ, তেওঁলোকৰ ধনী। বাৰ্থডেত আমি ভাল কাপোৰ পিন্ধি যাব লাগিছিল অ দেউতা। আমি গাঁৱলীয়া ভূত হৈ গলো, সেইবাবে আমাক পাত্তাই নিদিলে। মামী লগৰ বান্ধৱী, মামী মাকৰ ঘৰৰ মানুহ, মামীৰ মাহীয়েক, মামীৰ ভনীয়েক, ভায়েক, সেইবোৰকহে গুৰুত্ব দিলে। আমি তাত অকণো পাত্তাই নেপালো অ দেউতা। আনকি মামায়ো মামীক এষাৰো নকলে। মামীয়ে আমাক ইমান বেয়াকৈ ক'লে, আৰু লগতে মামায়ো আমাক কথা শুনালে। ভাবিছিলো মামীয়ে কিবা এটা ক'লেও
মামীক গালি পাৰিব, আমাক আমাক বুজাব, কিন্তু নাই, মামাও সেই একেই। আমি আমি তাত আৰু এঘণ্টেকো নৰলো দেউতা, গুচি আহিলো ঘৰলৈ। সি তেনেকুৱা ব্যৱহাৰ কৰিলে? হা, তাৰ নিজৰ বায়েকজনীক সি এনেকৈ ক'ব পাৰিলে? সি মোক তেনেকৈ ক'ব পাৰিলে। আৰে সি এতিয়া মোৰ ভাই হৈ থকা নাই অ'। সি এতিয়া ধনী ঘৰৰ ছোৱালী গিৰিয়েক হ'ল। সি এটা চাকৰিয়াল হ'ল। তাৰ ধনী ধনী ফ্ৰেণ্ড লিষ্টত, তাৰ ধনী ধনী মিতিৰৰ মাজত এতিয়া আৰু মোৰ নামটো নাই, কাৰণ মই দুখীয়া যে। সি আজি মোৰ মনত বহুত দুখ দিলে, বহুত। এনেকুৱা হ'ব বুলি জনা হ'লে মই কেতিয়াও নগলোহেঁতেন। মই পাত্তাই নাপালো নিজৰ ঘৰখনতে। আজি হয়তো মা দেউতা জীয়াই থকা হ'লে এনেকুৱা কেতিয়াও নহ'লে হয়। মা দেউতাৰ অবিহনে কিছুমান ককায়েক ভনীয়েকৰ মাজত এনেকুৱাই হয়। সৰুতে তাক মই নিজে নাখাই খুৱাইছিলো। ভালৰ ভালটো ভাইটিলৈ মই ক'ৰবাৰ পৰা হ'লেও লৈ আহিছিলো। ক'ৰবাত বিয়া খাবলৈ গ'লে ৰসগোল্লা এটা দিলে মই তালৈ বান্ধি আনিছিলো। ভাইটোৱে খাওক বুলি তাক ভাল ভাল বস্তু খুৱাইছিলো। তাক মৰমেৰে ডাঙৰ দীঘল কৰিছিলো। সি ক'ৰবাত দুখ পালে তাতকৈ বেছি দুখ পাইছিলো মই, আৰু মই কান্দিছিলো। ইমান মৰমত ডাঙৰ কৰাৰ বাবে সি আজি মোক ডাঙৰ উপহাৰ এটা দিলেও তালৈ জন্মদিনলৈ যোৱা বাবে। হ'ব দিয়া, দুখ নকৰিবা। সি এতিয়া ধনী হ'ল, সি অহংকাৰী হ'ল, সি তেজ মঙহৰ মানুহৰ মৰম বুজি নোপোৱা হ'ল। সি টকা চিনি পালে, মানুহ নহয়। সি টকা চিনি পালে অ'। আপুনি ঠিকেই কৈছে। সি এতিয়া টকা চিনি পায়, ধনী মানুহ চিনি পায়। ধন নাই কাৰণে তাৰ দুখীয়া বায়েকক সি এতিয়া চিনি নাপায় অ'। কিমান যে আশা কৰি পিঠা পনা বনাই তালৈ লৈ গৈছিলো। কিমান মৰমত ভতিজাটোক পিন্ধাম বুলি চেইনডাল নিছিলো, কিন্তু সেইবোৰ একোৱেই কৰিবলৈ নাপালো। মই নিয়া পিঠাখিনি ঘৈণীয়েকে ডাষ্টবিনত পেলাই দিলে। সি সেই সকলোবোৰ দেখিও এষাৰো মাত নামাতিলে। হে ভগৱান, সি যে এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। এইবোৰ হ'ব বুলি জনা হ'লে মই তোমাক সেইখন ঘৰলৈ কেতিয়াও নপঠালোহেঁতেন। আৰে আমাৰ ধন টকা পইচা নাথাকিব পাৰে, কিন্তু আমাৰ মনটো সিহঁতৰ দৰে ইমান ঠেক নহয়। আৰু কোনো জনমত তুমি সেইখন ঘৰত ভৰি দিবলৈ যাব নোৱাৰা। মই তোমাক কৈ দিছো, কেতিয়াও সেইখন ঘৰৰ কথা আৰু নুলিয়াবা। নাযাওঁ, মই আৰু কেতিয়াও তাত ভৰি দিবলৈ নাযাওঁ। যিখন ঘৰত মই ইমান অপমান পালো তাত কেতিয়াও আৰু ভৰি দিবলৈ নাযাওঁ। এইখন ঘৰত মই দুবেলা দুসাঁজ খাই সুখত আছো, মোৰ বাবে সেয়াই বহুত। আৰু কেতিয়াও মোৰ নিজৰ মাৰ ঘৰখনলৈ মই যাবলৈ আৰু নাপাওঁ। নাযাওঁ, মই নাযাওঁ সেইখন ঘৰলৈ। এতিয়া সেইখন মোৰ ঘৰ নহয়, এতিয়া সেইখন ধনী মানুহৰ ঘৰ। দুখীয়া হোৱাৰ বাবে নিজৰ বায়েক নিভাক ধনমণিয়ে ভাল ব্যৱহাৰ নকৰিলে। তাৰ ঘৈণীয়েক আৰু সি বায়েকৰ মনত বৰ আঘাত দিলে, তাই কেৱল দুখীয়া হোৱাৰ বাবেই। শুনিবলৈ বেয়া হ'লেও এনেকুৱা কিছুমান ঘটনা আমাৰ সমাজত প্ৰায় দেখিবলৈ পোৱা যায়। আজিকালি কিছুমান ল'ৰাই নিজৰ বাই ভনীবোৰতকৈ নিজৰ পত্নী ঘৰৰ ফালৰ মানুহবোৰক বেছি গুৰুত্ব দিয়ে। আচলতে এনেকুৱা হোৱাটো একেবাৰে বেয়া। সকলোকে সমান চকুৰে চাব লাগে, নহয়নে বাৰু? পিছে বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।